আপোনালোকক বিচাৰি আছে নেকি এফৰ্ডেবল প্ৰাইচত এযোৰ ধুনীয়া ডিজাইন কৰা মেখেলা চাদৰ পিন্ধিবলৈ? তেনেহ'লে চিন্তা কিয়, একদম 1000ৰ পৰা ষ্টাৰ্ট কৰি একদম 1500লৈকে ইমান বেছি ধুনীয়া, একদম কম প্ৰাইজত। মানে মই দিছে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আছে, কুশলে আছে, মংগলে আছে। আজি এটা বিশেষ কাৰণতহে এই ভিডিঅ'টো বনালোঁ। চ' ভিডিঅ'টোনো মই কি কাৰণে বনাইছোঁ আপোনালোকে জানিবলৈ বিচৰা নাই জানো? হয়, আপোনালোকে বহুতে বিচাৰে নিজৰ মন পচন্দৰ এযোৰ কাপোৰ পিন্ধিবলৈ, নহয় জানো? বিশেষকৈ মোৰ হয়তো মেখেলা চাদৰ পিন্ধি বিৰাটে বেছি ভাল পাওঁ। মানে মেখেলা চাদৰ পিন্ধাৰ মানে লেচটোহে বিচাৰি ফুৰোঁ। মানে ক'ৰবাত হওক, কিবা পাতা বিয়া হওক বা সকাম হওক, ক'ৰবাত নামঘৰে চামঘৰে যোৱা হওক, মানে প্ৰতিটো ক্ষেত্ৰতে যদি মেখেলা চাদৰযোৰ পিন্ধিবলৈ পাওঁ মই নিজকে মানে বহুত বেছি ভাল পাওঁ। মানে বহুত ভাল লাগে, বিচাৰিয়ে থাকোঁ মানে, আৰু বহুত বেছি মেখেলা চাদৰ কিনা হয়। কিন্তু কেতিয়াবা এনেকুৱাও ফিল হয় যে এযোৰ নিজেই যদি এইটো কালাৰত এইটো ৰঙৰ ফুল হ'লহেঁতেন, এনেকুৱা ফুল হ'লহেঁতেন, সেনেকুৱা বিচাৰি থাকোঁ, হয়নে? সেইকাৰণে প্ৰথমতে মই ভাবিলোঁ মই নিজলৈ মানে ধুনীয়াকৈ ডিজাইন কৰি কাপোৰবোৰ পিন্ধিম, নিজৰ কালাৰ, নিজৰ পচন্দৰ কালাৰ, নিজৰ পচন্দৰ ফুল দিম, নিজৰ পচন্দতে মানে ডিজাইন কৰিম বুলি ভাবি আছিলোঁ। চ' তেনেকৈ পিন্ধিলোঁ, বহুত কেইযোৰ বনালোঁ, পিন্ধিলোঁ, বহুতে দেখি ভাল পালে, আৰু ভাল পোৱাৰ কাৰণে বহুতে বেছি অৰ্ডাৰ কৰিছিলে। ওচৰে পাজৰে মানে যিমানখিনি মানুহ আছিলে, যিখিনি দেখিছিলে, মই বাহিৰত দিয়া নাই, মানে ওচৰে পাজৰে যিখিনি দেখিছিলে সেইখিনিয়ে কৈছিলে আৰু বহুত বেছি ধুনীয়া হৈছে কাপোৰখিনি, আৰু ইমান ভাল লাগিছে, মোকো এযোৰ বনাই দিবা, মোকো এযোৰ বনাই দিবা। মই তেনেকৈ বহুত বনাই দিয়া হৈ গ'ল। প্লাছ এতিয়া মই আৰু কেইযোৰমান বনাইছোঁ অৰ্ডাৰৰ কাপোৰ, সেইকেইযোৰ আপোনালোকক দেখাওঁ। আপোনালোকে চাওক, একদম 1000ৰ পৰা ষ্টাৰ্ট কৰি একদম 1500লৈকে ইমান বেছি ধুনীয়া, একদম কম প্ৰাইজত। মানে বাকী মই যিহেতু নতুনকৈ শিকিছিলোঁ আৰু আপোনালোকক নতুনকৈ মানে দিম বুলি ভাবিছোঁ, চ' মই বহুত কেইযোৰ বাৰু অলপ মানে হাই প্ৰাইজতে দিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ অলপ কমাই দিওঁ। চ' এতিয়া মই কমাই মানে দুযোৰমান বনাইছোঁ, আৰু একদম কম প্ৰাইজত। বাকী মানে 2500 2000 মানে এইপিনি চুবগৈ নালাগে, একদম মানে মাত্ৰ কম প্ৰাইজতে ইমান ধুনীয়া ধুনীয়া ডিজাইনাৰ কাপোৰ। আপোনালোকৰ পচন্দৰ কালাৰ ক'ব পাৰে, আপোনালোকৰ পচন্দৰ ফুল দেখাব পাৰে, মই বনাই দিব পাৰিম। চ' কাপোৰ কেইযোৰমান যে বনাইছোঁ মই অৰ্ডাৰৰ, চ' সেই কেইযোৰমান আপোনালোকক দেখাই আছোঁ, চাই থাকক। প্ৰথম কাপোৰযোৰ হ'ল এইযোৰ, দেখিছেনে? এইযোৰ বহুত ডিমাণ্ডিঙত আছে। মানে ময়ো এইযোৰ মানে চাই লৈছোঁ দেই, এটা পেজত মানে দেখিছিলোঁ, চ' তাতহে দেখি ভাল লাগিলে কাৰণে আৰু বনাবলৈ দিছিলে। আৰু এইযোৰ ভণ্টিৰ কাৰণে বনোৱা হৈছে। এইযোৰ মেখেলাখন ভাল লাগিছেনে? মেখেলাখন এইখন হ'ল মেখেলাখন, দেখিছেনে? ফুল ডিজাইন জোহল মেখেলাখন, আৰু এইখন হ'ল চাদৰখন। চাদৰখনত দুটা কোণত অকণমান ডাঙৰকৈ ফুল লগাই দিছোঁ, মাজত তিনিটা সৰু সৰু বুটা দিয়া আছে, পাৰ্পিন লগাই দিয়া হৈছে। ছাইডত দেখিছেনে? ৰেড কালাৰৰ ধুনীয়াকৈ পাৰ্পিন লগাই দিয়া হৈছে, আৰু ছাইডত ফুল দিয়া হৈ আছে। দেখিছেনে? এযোৰ কি ধুনীয়াকৈ ফুল দিয়া হৈছে। চাদৰখন মই অকণমান দেখাইছোঁ, ৰেড কালাৰৰ ব্লাউজৰ লগত বহুত বেছি ধুনীয়া লাগিব। এইখিনি ফুলখিনি যেতিয়া বুকুত পৰে, তো তেনেহ'লে মই এইখিনি এনেকৈ অকণমান বহলকৈ দিছোঁ। এইটো ছাইডেও তেনেকৈ দিছোঁ, যাতে কুচ দি হ'লেও ল'ব পাৰে, এৰি হ'লেও ল'ব পাৰে। দেখিছেনে? ইমান ধুনীয়াকৈ কুচখিনি দিয়া হৈছে। দেখিছেনে? এয়া আৰু এনেকৈ চাইডে চাইডে এনেকৈ দি দিয়া হৈছে, চাইডে চাইডে। এযোৰ আছিলে, এযোৰ ভালকৈ পিন্ধি দেখাম বাৰু। নেক্সট কাপোৰযোৰ হ'ল সেই বগাতে, এয়া দেখিছেনে? ৰয়েল ব্লুৰ ফুল আৰু পাৰি, গোটেই কাপোৰযোৰ আপোনালোকক দেখাই আছোঁ মই। এইখন হ'ল মেখেলাখন, এইখন মেখেলাখন দেখিবলৈ পাৰিছে। মেখেলাখন এনেদৰে দুটা পাৰি ধুনীয়াকৈ ফুল দিয়া আছে, তাৰপিছতে সৰু সৰু বুটা দি দিয়া হৈছে এলাইনত, দেখিছেনে? এইখন হ'ল মেখেলাখন। মেখেলাখন চিলোৱা হোৱা নাই বাৰু এইখনত। তাৰপিছত এইখন হ'ল চাদৰখন, এইখন। আৰু এই কাপোৰযোৰ খুবেই বেছি ধুনীয়া লাগিছে বুলি কৈছে, আৰু এইযোৰ এগৰাকী ওচৰৰ খুৰীয়ে অৰ্ডাৰ দিছিলে, চ' খুৰীৰ কাৰণে এইযোৰ বনাই দিয়া হ'ল। এইযোৰ দেখিছেনে? সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ, এইখিনি এনেকৈ ত্ৰিভুজ চিষ্টেমত দিয়া আছে, এয়া দেখিছেনে? এনেকৈ দিয়া হৈছে ফুলখিনি, আৰু ছাইডত এনেকৈ এপাহকৈ দিয়া হৈছে, আৰু বুকুত দিয়া হৈছে। এইযোৰটো সেনেকৈ লাইন এনেকৈ দিয়া হৈছে, যিহেতু কুচ দি বেছিকৈ পিন্ধা হয় ন, বোৱাৰী মানুহে বেছিভাগ মানে নামঘৰ চামঘৰ পিন্ধি যাবলৈ হ'লে কুচ দি পিন্ধা হয়, সেইকাৰণে সৰুকৈ ৰাখিছোঁ। এইটো ডাঙৰকৈ ইমানলৈও দিব পাৰি, কিন্তু গোটেই এইখিনি আচলটো দিব পাৰি, কিন্তু এৰি নল'ব ন, কেতিয়াবা কুচ দিবলৈ সুবিধা হ'ব, বা এৰি ল'লেও বেয়া নালাগিব। এয়া তাৰপিছতে এইটো ছাইডেও তেনেকৈ দিয়া হৈছে, ডিজাইন কৰি এনেকৈ ধুনীয়াকৈ ডিজাইন কৰি দিছে, এনেকৈ কুচ দিব পাৰিব। আৰু এইফালে আচলটো এনেকৈ ধুনীয়াকৈ দিয়া হৈছে, দেখিছেনে?
এনেকৈ বুটা বাছি বাছি দিয়া হৈছে ইয়াত দেখিছেনে চাইডে চাইডেও দি দিয়া হৈছে এইফালেও আছে এযোৰ আছিলে নেক্সট কাপোৰযোৰ মই আপোনালোকক দেখাই আছোঁ তাৰপিছত আৰু এযোৰ এইটো কালাৰটো এটা খুবেই মৰম লগা একদম ধুনীয়া কালাৰ হয় দেখিছেনে কালাৰটো ইমানেই বেছি ধুনীয়া মানে এইটো কালাৰত বহুত অৰ্ডাৰ আহি আছে কিন্তু এইটো কালাৰ মই আৰু মেখেলা চাদৰ বিচাৰি পোৱা নাই মানে অৰ্ডাৰ কৰিবলৈও মানে অনলাইনতো তেনেকৈ পোৱা নাই আৰু অফলাইনতো মানে এইটো কালাৰ বিচাৰি বিচাৰি গোটেই শিৱসাগৰ চলাথ কৰিলোঁ এইটো কালাৰ পোৱা নাই তথাপিও পালে মই আকৌ আহিব মানে ষ্টক বুলি কৈছে যিখনৰ পৰা মই প্ৰথম এযোৰ আনিছিলোঁ ষ্টক আহিলে আকৌ সেইযোৰ আনি পেলাই ধুনীয়াকৈ বনাই দিব পাৰিম এইযোৰ কালাৰটো চাওকচোন কি মৰম লগা কালাৰ আৰু তাত মই এপ্লিকৰ ফুল দিছোঁ এনেধৰণে ফুল আঁকি দিছোঁ এটা বগা এনেকৈ দিছোঁ আৰু এটা দিছোঁ অৰেঞ্জ কালাৰ আৰু ইয়াত এইটো দিছোঁ মই পাৰ্পল কালাৰ দেখিছেনে আৰু পাৰ্পিনটো দিছোঁ হোৱাইট যিহেতু ফুলটো বেছিকৈ বগাটো আছে ন বগাটোত হোৱাইট মানে হাইলাইট হ'ব সেইকাৰণে মই পাৰ্পিনটো এনেদৰে লগাই দিছোঁ তাৰপিছত এতিয়া সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ তেনেকৈ বুকুত ল'ব পৰাকৈ দিয়া নাই সম্পূৰ্ণ কাপোৰযোৰ এনেকৈ চাইডে চাইডে এনেকৈ দি দিছোঁ দেখিছেনে চাইডে চাইডে দি দিছোঁ এইফালে আগত দিয়া আছে দেখিছেনে এনেদৰে গোটেই কাপোৰযোৰত দিয়া আছে এয়া জুলাইন এনেকৈ আগত দিয়া আছে গোটেই ছাইডটোত দিয়া আছে কাৰণে আগটোত ইমান মানে আচলটোত দিয়া হোৱা নাই এইযোৰৰ মেখেলাখন মই আপোনালোকক দেখাব নোৱাৰোঁ মেখেলাখন এনেদৰে দুটা পাৰি দিয়া আছে দুটা পাৰি দি বুটা দি দিয়া হৈছে মেখেলাখনৰ আৰু চাদৰখনৰ গোটেই মাজত বুটা দিয়া আছে দেখিছেনে গোটেই বুটা দিয়া আছে আৰু ইয়াৰ মেখেলাখনতো তেনেকৈ আচলটো নিচিনাকৈ বনোৱা হৈছে কিন্তু মেখেলাখন চিলাবলৈ যিহেতু দিয়া হ'ল তো মই সেইকাৰণে দেখাব নোৱাৰিছোঁ চাদৰখনকে দেখাই দিছোঁ মেখেলাখন মায়ে চিলাই দিবৰ কাৰণে দোকানত থৈ আহিলে মানে তো এইযোৰ হ'ল এইযোৰ কাপোৰ আৰু এই কাপোৰযোৰ দেখিবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে নহয়নে চাওকচোন ধুনীয়াকৈ কোচ দি পিন্ধিবলৈও সুবিধা হ'ব এনেদৰে এযোৰ আছিলে কাপোৰযোৰ আৰু এইযোৰ কেনেকুৱা লাগিছে জনাব নেক্সট মই এপ্লিকৰ নহয় বাকী বেলেগ দুযোৰ আৰু বনাই থৈছোঁ সেই দুযোৰ আপোনালোকক দেখাইছোঁ বাৰু নেক্সট মই বনাইছিলোঁ ৰিবন এম্ব্ৰইডাৰী কৰা এযোৰ কাপোৰ আপোনালোকক মই দেখাইছোঁৱে চাগে নে ভিডিঅ'টো আপলোড কৰা নাই পাহৰিলোঁ এইযোৰ মই কেনেকৈ কৰিছোঁ গোটেইখিনি ভিডিঅ'টোত মানে দিয়া আছে এইযোৰ মই কৰিছিলোঁ ভণ্টিক গিফ্ট কৰিছিলোঁ আৰু এইযোৰ মই ৰিবন এম্ব্ৰইডাৰী কৰিছিলোঁ কাপোৰযোৰ দেখিছেনে এইটো হ'ল আচলটো ৰিবন এম্ব্ৰইডাৰী লেছ লগাইছোঁ এটা চিলভাৰ কালাৰৰ ভাবিছিলোঁ পিংক কালাৰৰ লেছ লগাম বাট এইটো লগালোঁ বেছি জিংজাং দিয়া নাই চাদৰখন চিম্পুল ৰাখিছোঁ কিন্তু মানে যিখিনি ল'ব পাৰে এৰি পেলাই চাদৰখন তো তাত মই অলপমান হেভিকৈ ৰাখিছোঁ ফুলটো এয়া দেখিছেনে আচল এয়া এইখিনিত মানে মই পূৰা হেভিকৈ ৰাখিছোঁ আৰু যিহেতু ভণ্টিয়ে মানে আজিকালি মেখেলা চাদৰটো এৰিয়ে পিন্ধা হয় বেছিভাগ চ' এইযোৰ মই এনেকৈ ৰাখিছোঁ ধুনীয়াকৈ এইফালে দিছোঁ এটা ৰ'জ আৰু এইখিনি ছানফ্লাৱাৰ এনেকৈ ধুনীয়াকৈ এইযোৰ আচলটো বনাইছোঁ আৰু এই ছাইডটো বনাইছোঁ যদিহে তাই কোচ দি পিন্ধো বুলিলেও মানে পিন্ধিব পাৰিব আৰু মানে এনেকুৱা এযোৰ মানে গোটেইযোৰ ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ এইটো দেখিছে নহয় এইটোতকৈ এইটো অকণমান ক্ষীণকৈ ৰাখিছোঁ যাতে কোচটো হয় বহে আৰু ধুনীয়া এটা ডিজাইন হৈছে দেখিছেনে এযোৰ ৰিবন এম্ব্ৰইডাৰী আৰু আচলটো আপোনালোকক দেখাইছিলোঁৱে আচলটো আৰু দহি বাতিছোঁ মই তিনিটা কালাৰত দহি বাতি দিছোঁ ফুল যিহেতু আছে য়েল্ল' হোৱাইট আৰু পিংক য়েল্ল'টো ভালকৈ ইয়াত হাইলাইট হোৱা নাই বাৰু তাৰপিছতে এইখিনি এনেকৈ মাজত ফুলটো এনেকৈ ৰাখিছোঁ এইটো ষ্টাইলত ৰাখিছোঁ আৰু এইযোৰ আছিলে কাপোৰযোৰ ৰিবন এম্ব্ৰইডাৰী তাৰপিছত ইয়াৰ মেখেলাখন হ'ল এইখন দেখিছেনে এনেকৈ ৰাখিছোঁ যি আচলটোৰ ডিজাইনটোৱে মানে মই মেখেলাত ৰাখোঁ আৰু মেখেলাত এনেদৰে বুটা দি দিছোঁ আৰু এইখিনি এম্ব্ৰইডাৰী কৰি এপাহ যদি পিংক দিছোঁ এপাহ আপোনালোকৰ য়েল্ল' দিছোঁ এনেদৰে মানে দিছোঁ এয়া ধুনীয়াকৈ ৰাখিছোঁ দেখিছেনে
ইয়াত মানে হোৱাইট দিয়া নাই ফুলকেইটা, কাৰণ এইটো যে মই হোৱাইট ফুল দিছোঁ সেইকাৰণে এইকেইটাত মই ফুলকেইটা এনেদৰে ৰাখিছোঁ দুইটা চাইডে যাতে মিলে। এইখন হ'ল মেখেলাখন আৰু এইখন হ'ল চাদৰখন। ব্লাউজ পিচটো চিলাবলৈ দি থোৱা আছে। ব্লাউজৰো এনেকৈ হাতত দুপা দুপা ফুল কৰিছোঁ, 3 পাহকৈ এনেকৈ পৰি যাব। তাৰপিছত আৰু এযোৰ ইণ্টাৰেষ্টিং কাপোৰ মই বনাইছোঁ মোৰ কাৰণে, দেখাইছোঁ এইযোৰ। আৰু এইযোৰ বনাইছোঁ মই গালে কাটি পেলাই, গালে দি পেলাই ধুনীয়াকৈ ডিজাইন কৰি বনাইছোঁ। এইটো ব্লাউজৰ পিচটো চিম্পল। এইখন হ'ল মেখেলা ইয়াৰ, এইখন মেখেলাখন দেখিছেনে? মেখেলাখনৰ ফুলখিনি আছে একদম পূৰা আঁঠুলৈকে, এয়া দেখিছেনে? এইখন মেখেলাখন দি পেলাই এইটো মিক্স পাত হয়। আৰু এইখন মই বনাইছিলোঁ মেখেলাখন গালেৰ পৰা, এইখন মেখেলাখন। আৰু আপোনালোকক চাদৰখন দেখাইছোঁ, খুবেই পাতৰ, একদম অৰ্গেঞ্জা টাইপৰ হয়। এইযোৰ একচুৱেলি মিক্স পাত নহয়, পলি পাটৰ কাপোৰৰ লগত বনাইছোঁ মানে। এইখন হ'ল চাদৰখন, এইটো কাটি কাটি বনাইছোঁ, দেখিবলৈ পাইছে দেখিছেনে? পাৰীটো হ'ল মই কাপোৰযোৰ মেখেলাখনৰ পৰা মানে গালেৰ পৰা কাটি পেলাই পাৰীটো এনেদৰে লগাই লৈছোঁ, মানে পটি নিচিনা এইফালেও এনেকৈ দি দিছোঁ। আৰু যিকেইটা মানে পটি বনায়ো মানে যিখিনি নষ্ট হ'বলৈ দিয়া নাই তাৰ পৰা কাটি এইটো এটা ডিজাইন লগাই দিছোঁ। ইয়াত দহি বাতি দিম অৰেঞ্জ কালাৰৰ, ভাল লাগিব। আৰু আঁচলটো এনেকৈ দিছোঁ, দেখিছেনে? দেখিছে? দেখাইছোঁ। মাজে মাজে এনেদৰে বুটা ৰাখিছোঁ, দেখাবলৈ বহুত দিগদাৰ, মই অকলে যিহেতু ভিডিঅ' বনাওঁ, মোৰ মানে বনাই দিয়া মানুহ নাই। চ' এইখিনি এনেকৈ আঁচলটো এনেদৰে ৰাখিছোঁ, মাজে মাজে বুটা ৰাখিছোঁ। আৰু খুবেই ভাল, একদম পাতলা হৈছে কাপোৰযোৰ। যিহেতু গালেৰ পৰা কাটি বনাইছোঁ কাৰণে মই পলি পাটতে কৰিলোঁ, মিক্স পাটত হ'লে অলপমান গধুৰ হৈ যাব বুলি ভাবিলোঁ। চ' মই এযোৰ বনালোঁ পলি পাটত, যিহেতু গালেখন গধুৰ থাকে অলৰেডি। চ' এইযোৰ পাতল হ'বৰ কাৰণে। আৰু এইযোৰ হ'ল কাপোৰ, আৰু এইযোৰ কাপোৰ মই নিজৰ পচন্দত নিজলৈ বনাইছোঁ মানে। ইয়াৰ লগতো মই ব্লেক কালাৰ বা অৰেঞ্জ কালাৰ হাত দীঘল ব্লাউজ পিন্ধিম বুলি ভাবি আছোঁ। আৰু এইযোৰ কাপোৰ আপোনালোকক কেনেকুৱা লাগিছে জনাব, আৰু এনেকুৱা যদি ডিজাইন কৰিব বিচাৰে তেনেহ'লে মোক ক'ব। চ' নিজেও কৰোঁ বুলি পাৰে পিছে। ত' এইযোৰ আছিলে মোৰ গালেৰ পৰা বনোৱা এযোৰ ধুনীয়া মেখেলা চাদৰ। আৰু এযোৰ বনাইছোঁ ভণ্টিৰ কাৰণে, দেখাই আছোঁ। যিহেতু মই বনাওঁতে কাপোৰযোৰ ভবা নাছিলোঁ যে ইমান বেছি ভাল হ'ব, কিন্তু সঁচাকৈ কাপোৰযোৰ বহুত বেছি ভাল হ'ল। চ' ভাবিলোঁ তাই ক'লে বোলে ময়ো এযোৰ বনাওঁ। চ' এইখন পিংক কালাৰ গালে কাটি তাই বনাইছে। তাইৰ ফুলটো অকণমান সৰু হ'ল, মানে মোৰখনৰ পিংক ফুলটো মানে বহুত ওপৰলৈকে আছিলে গালেখনৰ। আৰু এইখন তাইৰ মেখেলাখন, মেখেলাখন কিন্তু দেখাম। আৰু এয়া গালে কাটি পেলাই পাৰী হিচাপে লগাই দিয়া আছে, পটি হিচাপে সেইখনত লগাই দিলে। আৰু এইখন হ'ল চাদৰখন, যিহেতু পিংক কালাৰ তাৰ কাৰণে পিংক কালাৰ এনেকৈ ফুল দি দিয়া হৈছে। ছেম টু ছেম মোৰ নিচিনা এনেকৈ পাৰী লগাই দিয়া হৈছে, দেখিছেনে? পাৰী লগাই দিয়া হৈছে, আচলতে এনেকৈ ৰাখিছে। এয়া বুটা, গোটেই চাদৰখনত এনেকৈ বুটা দিয়া আছে, দেখিছেনে? ভাল লাগিছেনে কাপোৰযোৰ? এইকেইযোৰ আছিলে আজিৰ কাপোৰ কেইযোৰ। আৰু আপোনালোকে জনাব কেনেকুৱা লাগিলে কাপোৰ কেইযোৰ। আৰু আপোনালোকেও যদি বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব। এনেকুৱা এযোৰ কাপোৰ যদি কম প্ৰাইজত, মানে বহুত বেছি কম প্ৰাইজতে মই দি দিওঁ। তো বেছি কম প্ৰাইজত যদি আপোনালোকে এযোৰ ধুনীয়া কাপোৰ ডিজাইন কৰা, বা আপোনালোকে কালাৰো নিজে ক'ব পাৰিব, আৰু মানে ফুলটো নিজে ক'ব পাৰে যে মোক এনেকুৱা কালাৰৰ কাপোৰযোৰ, এনেকুৱা ফুল, এনেকুৱা দিব পাৰে, তো মই আপোনালোকক বনাই দিম। কণ্টেক্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ হ'ল। জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। ভাগৰ লাগিছে মানে, শকত যিহেতু হৈছোঁ, কথা কওঁতে মানে। হ'ব আজিলৈ, বাই বাই।